সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1946 শকাব্দৰ আহিন মাহৰ 17 তাৰিখ শুক্ৰবাৰ আৰু আজি ইংৰাজী হৈছে 2024 চনৰ অক্টোবৰ মাহৰ 4 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে শুক্লপক্ষৰ দ্বিতীয়া তিথি, ৰাত্ৰি 3:07 চলি থাকিব। আজি নক্ষত্ৰ হৈছে চিত্ৰা নক্ষত্ৰ, সন্ধিয়া 5:43 চলি থাকিব। আজি সূৰ্যোদয়ৰ সময় হৈছে ৰাতিপুৱা 5:20:35 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 5:05:23। আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব তুলা ৰাশি, বৈশ্য বৰ্ণ, মতান্তৰে শূদ্ৰ বৰ্ণ, ৰাক্ষস কণ হ'ব বাঘৰ অস্থি, বৰুণ যোগ, অস্তুত্তৰী মতে বুধৰ দশা আৰু বিংশোত্তৰী মতে মঙ্গলৰ দশা লাভ কৰিব। কিন্তু সন্ধিয়া 5:43 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে দেৱগণ, মহিষৰ অস্থি আৰু বিংশোত্তৰী মতে ৰাহুৰ দশা লাভ কৰিব। আজি আদ্যৰিত হ'লে 15 দিনীয়া বেশ্যা যোগ পাব। আজি ৰাহুকাল চলি থাকিব দিনৰ 9:41 পৰা 11:10। গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহু কালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে ৰাতিপুৱা 7 বজাৰ পৰা 9:15। গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া আছে, এইখিনি সময়ত আপোনালোকে আৰম্ভণি কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰা আৰু যিকোনো ধৰণৰ বয় বস্তু ক্ৰয় কৰাটো আপোনালোকৰ বাবে অত্যন্ত লাভদায়ক হ'ব। আজি দেশখন থাকিব পশ্চিম দিশত, গতিকে পৰালৈ পশ্চিম দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশতে ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকৰ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে। গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব। তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলৰ আজি সৰু সৰু চিন্তাই অকণমান মনত উদ্বিগ্নতা আনিব পাৰে। বিশেষকৈ যদি আপুনি শিশুৰ সৈতে সময় পাৰ কৰে তেতিয়াহ'লে সেই চিন্তাবোৰ আপোনাৰ নোহোৱা হ'ব। আজি ক'ৰবাত মন্দিৰ নতুবা আধ্যাত্মিক স্থললৈও হয়তো আপুনি যাত্ৰা কৰিবলগীয়া হ'ব পাৰে। আজি কিন্তু আপোনাৰ শাৰীৰিক শক্তি আৰু কিছু শৰীৰত বলাবল বৃদ্ধি পাব অইন দিনৰ তুলনাত। ধন ক'ৰবাত ইনভেষ্ট কৰাটো আপোনাৰ বাবে বিশেষ আজি লাভদায়ক দেখা গৈছে। আজি কোনো সম্বন্ধীয় ব্যক্তি নতুবা কোনোবা বন্ধুৰ পৰা উপহাৰ প্ৰাপ্তিৰ সম্ভাৱনাও দেখা গৈছে। প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰা আজিৰ দিনটো সিমান শুভ নহয়। আজি এই ৰাশিৰ ব্যক্তিসকলৰ ওচৰ পাজৰৰ কোনোবা ব্যক্তিৰ কিবা কথাই হয়তো সম্বন্ধত, বিশেষকৈ বৈবাহিক সম্বন্ধত খেলি মেলি লগাব পাৰে। গতিকে সকলোৰে কথা আপুনি নুশুনিব। আজি ঘৰৰ কিবা প্ৰয়োজনীয় কাম বনত আপুনি অংশগ্ৰহণ কৰিবলগীয়াও হ'ব পাৰে। বিদ্যা তেওঁলোকৰ কিছু নতুনত্ব আহিব, নতুন বিষয়, নতুন দিশত পঢ়া শুনা কৰিবলৈ আজিৰ দিনটোত ইচ্ছা যাব। বাকী সকলো দিশত শুভ। আজিৰ দিনটোৰ বাবে বিশেষকৈ শুভ সংখ্যা থাকিব 6 আৰু শুভ ৰং হ'ব কমলা। বৃষ ৰাশি। বৃষ ৰাশিৰ ব্যক্তিসকলৰ আজি শাৰীৰিক বলাবল বৃদ্ধি পাব। লগতে প্ৰিয়জনৰ আগমনৰ সম্ভাৱনা আজি যথেষ্ট আছে। প্ৰিয়জনে সঘনাই আপোনাৰ খা খবৰ লৈ থাকিব। অৱশ্যে বহুদিনৰ পৰা কিবা ভাবি থকা কামবোৰ আজি হৈ উঠাৰ সম্ভাৱনাও দেখা পোৱা গৈছে। আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰা ফাঁচি থকা কামবোৰ আজি হৈ উঠিব। গতিকে বিগত দিনত যদি বহুদিনৰ পৰা পাবলগীয়া ধন আছিল, আজি তেনে ধন প্ৰাপ্তিৰ সম্ভাৱনা দেখা পোৱা গৈছে। আজি সমাজৰ কাম বনত, সামাজিক কাৰ্যত অংশগ্ৰহণ হয়তো কৰিবলগীয়া হ'ব পাৰে। লগতে প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰা আজিৰ দিনটো অত্যন্ত শুভ দেখা পোৱা গৈছে। নতুন প্ৰেমৰ
আজি সুবিধা হয়তো লাভ কৰিব পাৰে। আজৰি সময়ত কিতাপ পঢ়াৰ ইচ্ছা যাব, বিশেষকৈ বাহিৰা কিতাপ পঢ়াৰ আজি বিশেষ ইচ্ছা যাব। আৰু কোনো সম্বন্ধীয় ব্যক্তিয়ে অকণমান হয়তো আপোনাক আমনি কৰিব পাৰে, অৰ্থাৎ সম্বন্ধীয় ব্যক্তিক সেৱা শুশ্ৰূষা কৰোঁতেই হয়তো আপোনাৰ দিনটো অতিবাহিত হ'ব পাৰে। জীৱনসংগীৰ বিশেষকৈ বিবাহিতসকলৰ বাবেও দিনটো অতি শুভ দেখা পোৱা গৈছে। আজি ঘৰত কিবা সৰু সুৰা প্ৰগ্ৰেম হয়তো চলিব পাৰে, বিশেষকৈ আপুনি ক'ৰবাত কিবা সভা অনুষ্ঠান প্ৰগ্ৰেমত অংশগ্ৰহণ কৰিবলগীয়া হোৱাও দেখা যাব। বিদ্যাত তেওঁলোকে আনৰ কথামতেই পঢ়া শুনা কৰিব লাগিব, বিশেষকৈ পিতৃ মাতৃৰ কথামতে আজি পঢ়া শুনাত অংশগ্ৰহণ কৰিব লাগিব। বাকী সকলো দিশত শুভ। আজি দিনটোৰ বাবে বিশেষকৈ শুভ সংখ্যা থাকিব 5 আৰু শুভ ৰং হ'ব ৰঙা। মিথুন ৰাশি। মিথুন ৰাশিৰ ব্যক্তিসকলৰ আজি ধাৰ্মিক স্থলত, ধাৰ্মিক ক্ষেত্ৰত ধন খৰচ হোৱাৰ সম্ভাৱনা দেখা গৈছে। লগতে কৰ্মত অকণমান জটিলতা আহিব। যিকোনো কাম আপুনি হয়তো 2-3বাৰ কৰিবলগীয়া হোৱাও দেখা যাব। কিন্তু মানসিকভাৱে আজি এই ৰাশিৰ ব্যক্তিসকলে শান্তি লাভ কৰিব। কোনো ধৰণৰ আজি চিন্তা নাথাকে, গতিকে মানসিক শান্তি লাভ কৰিব। আজি কষ্টৰ বলত তেওঁলোকে নিজৰ উন্নতিত আগবাঢ়িব পাৰিব। গতিকে যদি কষ্ট কৰে সেই কষ্টৰ ফলাফল আজিৰ দিনটোতে আপুনি লাভ কৰিব। পাৰিবাৰিক ক্ষেত্ৰত হয়তো পৰিয়ালৰ পৰা অকণমান দূৰত থাকিবলগীয়া হ'ব পাৰে। এওঁলোকে আনৰ সুখ দুখৰ সহভাগী হোৱাও দেখা যাব। আজি পুৰণা ভুলবোৰ আপুনি অনুধাৱন কৰিব পাৰিব। পুৰণা ভুলবোৰৰ আপোনাৰ আজি হয়তো অনুভৱ হ'ব পাৰে। লগতে নতুন কিতাপ পঢ়াৰ আজি ইচ্ছা বিশেষ যাব। নতুন নতুন কিতাপ আজি অধ্যয়ন কৰিব হয়তো আপোনাৰ মন যাব পাৰে। এই ৰাশিৰ ব্যক্তিসকলে নিজৰ শক্তিৰ যদি সদ্ব্যৱহাৰ কৰে তেতিয়াহ'লে আপোনাৰ কাম বনবোৰ সোনকালে হৈ উঠিব। বিশেষকৈ সকলো কাম এওঁলোকে কম সময়ৰ ভিতৰত শেষ কৰি তোলা দেখা যাব। আজি দিনটোত বিদ্যাত তেওঁলোকে কিছু অচিনাকি ব্যক্তিৰ পৰাও হয়তো সহায় লাভ কৰিব। যদি বিশেষকৈ প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰস্তুতি কৰি আছে তেনে ক্ষেত্ৰত আপুনি আনৰ পৰা সহায় লাভ কৰিব। অন্য সকলো দিশত শুভ। আজি দিনটোৰ বাবে বিশেষকৈ শুভ সংখ্যা থাকিব 3 আৰু শুভ ৰং হ'ব বগা। কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ আজি ধনৰ অহা যোৱা হৈ থাকিব। কিছু ধন হাতলৈ আহিলে, কিছু ধন আজি খৰচ হোৱাও দেখা যাব। আজি বন্ধুৰ সৈতে প্ৰয়োজনতকৈ বেছি সময় আপোনাৰ অতিবাহিত হ'ব। প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰাও আজি দিনটো অত্যন্ত ৰোমান্টিক ভাৱত পাৰ হ'ব। অৱশ্যে এই ৰাশিৰ ব্যক্তিসকলে আজি নিজৰ বেছি গুৰুত্ব ৰখা দেখা যাব। আনে কি কয় কি নকয় বৰ বিশেষ চিন্তা নকৰি নিজৰ ওপৰত বেছি গুৰুত্ব আৰু নিজৰ যত্ন ৰখা দেখা যাব। অকণমান সমস্যায়ো হয়তো আপোনাক মনত চিন্তা বৃদ্ধি কৰিব পাৰে। গতিকে চিন্তা সিমান আপোনাৰ নকৰাই ভাল হ'ব। সমস্যাবোৰ লাহে লাহে নোহোৱা হৈ পৰিব। আৰু আজিৰ কাম কাইলৈ হয়তো কৰিবলৈ কিবা বাকী ৰ'ব পাৰে। গতিকে আজিৰ কাম কিবা আধৰুৱা হৈ যোৱাৰ সম্ভাৱনাও দেখা পোৱা গৈছে। লগতে এই ৰাশিৰ ব্যক্তিসকলক নৃত্য গীতত কিছু ব্যস্ত থকা দেখা যাব। সংগীতৰ প্ৰতি ৰুচি ধাউতি অকণমান বাঢ়িব। মনত নতুনত্বৰ চিন্তা আহিব। যিকোনো নতুন কামে, নতুন চিন্তাই আপোনাক আকৰ্ষিত কৰি তোলা দেখা যাব। আজি বহুদিনৰ পৰা ভাবি থকা কিবা কামো সন্ধিয়াৰ ভাগত হৈ উঠাৰ সম্ভাৱনা দেখা পোৱা গৈছে। আজি বিদ্যাত এই ৰাশিৰ ব্যক্তিসকলৰ একাগ্ৰতাও বাঢ়িব। অন্য সকলো দিশত হ'ব। আজি দিনটোৰ বাবে বিশেষকৈ শুভ সংখ্যা থাকিব 7 আৰু শুভ ৰং হ'ব বগা। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ ব্যক্তিসকলৰ বিগত দিনত চলি থকা আজি চিন্তাবোৰ নোহোৱা হ'ব। মনৰ পৰা চিন্তা ভাৱ দূৰ হ'ব আৰু অজ্ঞাত পথৰ পৰা ধন আগমনৰ সম্ভাৱনা দেখা পোৱা গৈছে। লগতে য'ৰ পৰা আপুনি ধন পাম বুলিও ভবা নাছিল তেনেধৰণৰ পথৰ পৰাও আজি ধনৰ আগমনৰ সম্ভাৱনা দেখা পোৱা গৈছে। পৰিয়ালত নতুনত্ব আহিব। আজি পৰিয়ালত নতুন সম্পত্তিৰ আগমনৰ সম্ভাৱনা দেখা গৈছে আৰু কোনোবা আলহীও হয়তো আপোনাৰ ঘৰলৈ আজি আহিব পাৰে। প্ৰিয়জনৰ পৰা অকণমান দূৰত্ব বাঢ়িব।
কিবা কাৰণবশতঃ প্ৰিয়জনৰ পৰা দূৰত থাকিবলগীয়া হয়তো হ'ব পাৰে। আজি এই ৰাশিৰ ব্যক্তিসকলে মন পচন্দৰ কাম কৰাহে দেখা যাব। যি কৰি ভাল নাপায় তেনেধৰণৰ কামত এওঁলোকক অংশগ্ৰহণ কৰা একেবাৰে দেখা নাযায়। আৰু হয়তো আপোনাৰ ব্যক্তিগত কামে আৰু অফিচৰ কামে হয়তো অকণমান চিন্তা বঢ়াব পাৰে। হঠাৎ জীৱনসংগীৰ পৰা ছাৰপ্ৰাইজ প্ৰাপ্তিৰ সম্ভাৱনাও আজি দেখা পোৱা গৈছে। এই ৰাশিৰ ব্যক্তিসকলৰ সকলো কাম ৰাতিপুৱাৰ ভাগৰ যি কাম থাকে সেই কামবোৰ লাহে লাহে হোৱাহে দেখা যাব। গতিকে ৰাতিপুৱাৰ ভাগত ক'ৰবাত যাবলগীয়া হ'লে অকণমান পলম হ'ব পাৰে। কিন্তু প্ৰয়োজনীয় ক্ষেত্ৰত আপুনি ঘৰৰ সদস্যসকলৰ পৰা ছাপৰ্ট লাভ কৰিব। আজি বিদ্যাত একাগ্ৰতা বাঢ়িব। যিখিনি পঢ়িম বুলি ভাবে সেইখিনি এওঁলোকে পঢ়িহে এৰা দেখা যাব। অন্য সকলো দিশত শুভ। আজি দিনটোৰ বাবে বিশেষকৈ শুভ সংখ্যা থাকিব 5 আৰু শুভ ৰং হ'ব ৰঙা। কন্যা ৰাশি। কন্যা ৰাশিৰ ব্যক্তিসকলৰ বিগত দিনত চলি থকা স্বাস্থ্যত দুৰ্বলতাবোৰ আজি নোহোৱা হ'ব আৰু স্বাস্থ্যত কিছু সবলতা আহিব। আজি আপুনি নভবা পথৰ পৰা ধন আগমনৰ সম্ভাৱনা দেখা গৈছে। গতিকে আকস্মিক ধন আপোনাৰ হাতলৈ আহিব পাৰে। আজি ক'ৰবাত ধাৰ্মিক স্থললৈও আপুনি হয়তো যাত্ৰা কৰিবলগীয়া হ'ব পাৰে। মন্দিৰ নতুবা কোনো আধ্যাত্মিক স্থললৈ আপুনি যাত্ৰা কৰিবলগীয়া হ'ব পাৰে। বিগত দিনৰ কিবা স্মৰণীয় বিষয় আজি আপোনাৰ মনলৈ আহিব। গতিকে বিগত দিনৰ কথাই কিছু আৱেগিক কৰি তোলাও দেখা যাব। আজি সম্বন্ধত এই ৰাশিৰ ব্যক্তিসকলৰ কিছু নতুনত্ব আহিব। নতুন নতুন সম্বন্ধ কোনোবা নহয় কোনোবা ব্যক্তিৰ সৈতে গঢ়ি উঠিব। আজি মন পচন্দৰ কাম কৰিহে এওঁলোকে ভাল পাব। গতিকে আনে জোৰ কৰি কোনো ধৰণৰ কাম এওঁলোকক কৰাব নোৱাৰে। তেনেধৰণৰ কাম কৰি এওঁলোকে মানসিক শান্তি লাভ নকৰে। যি কাম কৰি ভাল পায় তেনেধৰণৰ কাম বনবোৰহে এওঁলোকে কৰিব বিচৰা দেখা যাব। আৰু বিবাহৰ উপযুক্ত ব্যক্তিসকলৰ ঘৰত আজি বিবাহৰ আলোচনাও চলিব পাৰে। আজি ঘৰত কিবা শুভ কাৰ্যানুষ্ঠানৰ শুভাৰম্ভ হ'ব। আৰু পিতৃ মাতৃয়ে এই ৰাশিৰ ব্যক্তিসকলক ভাল আজি উপদেশ দিয়াও দেখা যাব। আজি আপুনি পিতৃ মাতৃৰ মতে অৱশ্যে চলিব লাগিব। পিতৃ মাতৃয়ে যি কয় সেইমতে আপুনি চলিবলগীয়া হ'ব দিনটোৰ ভিতৰত। কিন্তু বিদ্যাত এওঁলোকৰ আজি জ্যেষ্ঠ ব্যক্তিৰ সহায় নতুবা উপদেশ লাভ কৰিব। বাকী সকলো দিশত শুভ। আজি দিনটোৰ বাবে বিশেষকৈ শুভ সংখ্যা থাকিব 3 আৰু শুভ ৰং হ'ব বগা। তুলা ৰাশি। তুলা ৰাশিৰ ব্যক্তিসকলৰ আজি শাৰীৰিক বলাবল আৰু মানসিক ইচ্ছা যথেষ্ট বৃদ্ধি পাব। গতিকে খুব সকলো কামত সকলো ক্ষেত্ৰত এক্টিভ হৈ থকা দেখা যাব। আজি পাবলগীয়া ধন প্ৰাপ্তিৰ সম্ভাৱনাও দেখা গৈছে। গতিকে যদি কোনোবা ব্যক্তিয়ে দিবলগীয়া ধন আছে তেনে ধন আজি আপুনি নিশ্চয় লাভ কৰিব। আৰু সকলো কাম এওঁলোকে যুক্তি তৰ্কৰে কৰা দেখা যাব। মনত আশা, মনত কিছু নতুন নতুন আশাৰ আজি উদয় হ'ব। প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰাও আজি দিনটোত এই ৰাশিৰ ব্যক্তিসকলে কিছু শুভ ফল লাভ কৰিব। লগতে নতুন চিন্তা, নতুন পৰিকল্পনা আপোনাৰ আজি মনত চলি থাকিব। কৰ্মক্ষেত্ৰত অৱশ্যে আপুনি একেটা কাম দুবাৰ তিনিবাৰ কৰিবলগীয়া হোৱাও দেখা যাব। এই ৰাশি ব্যক্তিসকলৰ অৱশ্যে বিবাহিতসকলৰ প্ৰিয়জনৰ ফালৰ পৰা সম্পূৰ্ণ ছাপোৰ্ট আপুনি সকলো কাম বনত লাভ কৰিব। কিন্তু সন্ধিয়াৰ সময়খিনি অবাবত ব্যয় হ'ব পাৰে। কৰিব নলগীয়া কামত ব্যস্ত থকাৰ বাবে সন্ধিয়াৰ সময়খিনি আপোনাৰ অবাবত ব্যয় হোৱা দেখা যাব। আজি যাত্ৰাত শুভ ফল লাভ কৰিব। সৰু সুৰা যাত্ৰা, সৰু সুৰা ভ্ৰমণৰ যোগো দেখা গৈছে। সেই যাত্ৰাই আপোনাক আজি লাভ দিব। মনত উদ্বিগ্নতা বাঢ়িব। অকণমান খং ৰাগৰ পৰিমাণো এই তুলা ৰাশিৰ ব্যক্তিসকলৰ আজি বৃদ্ধিৰ সম্ভাৱনা অকণমান দেখা গৈছে। বাকী পঢ়া শুনাৰ ক্ষেত্ৰৰ ফালৰ পৰা এই ৰাশিৰ ব্যক্তিসকলে হয়তো শিক্ষাগুৰুৰ কথাত অকণমান মনত আঘাত লাগিব পাৰে। কিন্তু পঢ়া শুনা কৰাৰ ক্ষেত্ৰত এওঁলোকৰ নতুনত্ব আহিব। পুৰণা বিষয়বোৰ পঢ়িব হয়তো একেবাৰে ইচ্ছা নাযাব। বাকী শুভ সংখ্যা থাকিব দিনটোৰ বাবে 6 আৰু শুভ ৰং হ'ব কমলা। বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলে আজি ক'ৰবাত ধন ইনভেষ্ট কৰাটো আপোনাৰ বাবে লাভদায়ক হৈ পৰিব। গতিকে ক'ৰবাত নহয় ক'ৰবাত কম বেছি পৰিমাণে হ'লেও ধন ইনভেষ্ট নতুবা সঞ্চয় কৰাটো ভাল হ'ব।
আজি শিশুক কাম বন কৰিব নিদিব, কিয়নো আপোনাৰ যদি কিবা কাম শিশুক কৰিব দিয়ে তেতিয়াহ'লে হয়তো সেই কাম বনত অকণমান খেলি মেলি হ'ব পাৰে। আৰু বিশেষকৈ এই ৰাশিৰ ব্যক্তিসকলৰ আজি নতুনত্ব আহিব, সকলো কাম বনত নতুনত্বৰ যোগ দেখা পোৱা গৈছে। আপোনাৰ আকৰ্ষণীয়তা বাঢ়িব, দৈহিক আৰু কিছু কথা বতৰাত আকৰ্ষণীয়তা আপোনাৰ আজি বৃদ্ধি পাব, দেখাত সৌন্দৰ্যতাও বাঢ়িব। আজি নিজক কিন্তু নিয়ন্ত্ৰণ কৰি ৰখাটো ভাল হ'ব। হঠাৎ হয়তো এওঁলোকৰ খং ৰাগ বাঢ়িব পাৰে, নতুবা আপোনাৰ মনৰ ইচ্ছা আশাবোৰ আজি বিভিন্ন ধৰণত বৃদ্ধি পোৱা দেখা যাব। গতিকে বহু হয়তো চিন্তাও আপোনাৰ মনত আহিব পাৰে। জীৱনসংগীয়ে কিবা কথা পাহৰিব পাৰে, গতিকে প্ৰিয়জনে আপোনাৰ কিবা কথা পাহৰা দেখা যাব। লগতে এই ৰাশিৰ ব্যক্তিসকলৰ বিগত দিনৰ কৰিবলগীয়া কামো হয়তো আজি পিছ পৰি ৰ'ব পাৰে। বাকী কৰ্মব্যস্ততাও বাঢ়িব, বিভিন্ন কামত আপুনি ব্যস্ত থাকিব লাগিব, কিবা নহয় কিবা কাম কৰি থকা এওঁলোকক দেখা যাব। সৰু কালত লগ পোৱা কোনো ব্যক্তিক আজি লগ পোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। এই ৰাশিৰ ব্যক্তিসকলৰ শিক্ষাত বুদ্ধিমত্তা বাঢ়িব, গতিকে যিখিনি পঢ়া শুনা কৰিব সেইখিনি সোনকালে বুজি পাব, সোনকালে গ্ৰহণ কৰিব পাৰিব। আজি মাংগলিক কাৰ্যত অংশগ্ৰহণৰ সম্ভাৱনাও দেখা পোৱা গৈছে। আজি এই ৰাশিৰ ব্যক্তিসকলে ৰাতিপুৱা শুই উঠাত অকণমান পলম হ'ব পাৰে, বাকী সকলো দিশত শুভ। আজি দিনটোৰ বাবে বিশেষকৈ শুভ সংখ্যা থাকিব 7 আৰু শুভ ৰং হ'ব হালধীয়া। ধনুৰাশি। ধনুৰাশি ব্যক্তিসকলৰ ঘৰত আজি কিবা নহয় কিবা পৰিৱৰ্তন আহিব। লগতে আজি আপুনি এঠাইৰ পৰা আন ঠাইলৈ হয়তো যাবলগীয়া হ'ব পাৰে, অৰ্থাৎ একেটা ঠাইতে আপুনি থাকিব নোৱাৰিব, কিছু সময় এঠাইত কিছু সময় অন্য এঠাইত থাকিব লাগিব। আজি প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰা কিবা ভাল খবৰ অহাৰ সম্ভাৱনাও দেখা পোৱা গৈছে। লগতে হঠাৎ হয়তো খঙো বাঢ়িব পাৰে, কিবা কথাই এই ৰাশিৰ ব্যক্তিসকলৰ খং ৰাগৰ পৰিমাণ অকণমান বৃদ্ধি কৰি তুলিব। বিগত দিনৰ স্মৃতিবোৰ আপোনাৰ মনত চলি থাকিব, বিগত দিনৰ স্মৰণীয় চিন্তা স্মৰণীয় স্মৃতি আপোনাৰ আজি মনত চলি থাকিব। কোনোবা ব্যক্তিয়ে ধন বিচাৰিব হয়তো আপোনাৰ ওচৰলৈ আহিব পাৰে, কিন্তু এই ৰাশিৰ ব্যক্তিসকলে আজি সময়ৰ কাম সময়ত কৰিব বিচৰা দেখা যাব। ৰাতিপুৱাৰ ভাগতে আপুনি ক'ৰবাত ওলাই যাবলগীয়া হয়তো হ'ব পাৰে। বিশেষকৈ এই ৰাশিৰ ব্যক্তিসকলৰ আজি হয়তো আশা কৰা মতে ফলবোৰ এওঁলোকে সন্ধিয়াৰ ভাগতহে লাভ কৰিব। ৰাতিপুৱাৰ ভাগত আপুনি যদি কিবা আশা কৰি আছে, সেই আশাবোৰ আপোনাৰ দিনটোৰ শেষৰ ভাগত পূৰ্ণ হোৱাৰ সম্ভাৱনা বেছি দেখা পোৱা গৈছে। এই ধনুৰাশিৰ ব্যক্তিসকল আজি খুব পৰিষ্কাৰ পৰিচ্ছন্ন হৈ থকা দেখা যাব, গতিকে লেতেৰা হৈ থাকিব নিবিচাৰে। আজি মনো খুব পৰিষ্কাৰ হৈ থকা দেখা যাব, আনক উপকাৰ কৰাৰ ইচ্ছা যাব। বাকী এওঁলোকৰ বিদ্যাত কিছু শিশুৰ পৰাও আপুনি কিবা নহয় কিবা কথা শিকিব পাৰিব, বাকী সকলো দিশত শুভ। আজিৰ বাবে বিশেষকৈ শুভ সংখ্যা থাকিব 4 আৰু শুভ ৰং হ'ব ৰঙা। মকৰ ৰাশি। মকৰ ৰাশিৰ ব্যক্তিসকলৰ মনত আজি সকাৰাত্মক চিন্তা আহি থাকিব, লগতে নতুন নতুন কৌশল আয়ত্ত কৰাৰ সম্ভাৱনাও দেখা পোৱা গৈছে। আজি পিতৃ মাতৃৰ ক্ষেত্ৰৰ ফালৰ পৰা পিতৃ মাতৃৰ উপদেশ নতুবা পিতৃ মাতৃৰ ফালৰ পৰা আজি ধন প্ৰাপ্তিৰ সম্ভাৱনা যথেষ্ট দেখা পোৱা গৈছে। আজি দিনটোত এই ৰাশি ব্যক্তিসকলে কাম বনত কোনোবা প্ৰিয় বন্ধুৰ পৰাও সহায় সহযোগিতা লাভ কৰিব। আজি প্ৰেমতো সকাৰাত্মক সংকেত লাভ কৰিব, লগতে কৰ্মক্ষেত্ৰত কিবা কাম আধৰুৱা হৈ ৰ'ব পাৰে। বিশেষকৈ কিবা কাম কৰি থাকিলে হয়তো অন্য ক'ৰবালৈ যাবলগীয়া হোৱাৰ বাবে আপোনাৰ কাম আধৰুৱা হৈ ৰোৱা দেখা যাব। কিন্তু বিবাহিতসকলৰ বাবেও আজি দিনটো অতি শুভদায়ক হৈ পৰিব। বিগত দিনৰ পুৰণা স্মৃতিবোৰ আপোনাৰ মনলৈ আহিব, পুৰণা কথা আজি মনত পৰা দেখা যাব। লগতে এই ৰাশিৰ ব্যক্তিসকলৰ শিক্ষাত কিছু হয়তো পুৰণা বিষয়বোৰহে অধ্যয়ন কৰিব ইচ্ছা যাব, নতুবা পুৰণা বিষয় আজি অধ্যয়ন কৰিবলগীয়া হোৱা দেখা যাব। আজি দিনটোত অকলশৰীয়া অনুভৱ হ'ব পাৰে, কিছু সময় এওঁলোকে অকলে পাৰ কৰিবলগীয়া হ'ব পাৰে। মনত কিন্তু এওঁলোকৰ আজিৰ দিনটোত নতুন নতুন চিন্তাৰ উদয় হ'ব, নতুন ঠাইলৈ যাবলৈ আপোনাৰ ইচ্ছা যাব, নতুন কাম কৰিবলৈ আপোনাৰ ইচ্ছা যাব। আৰু
আনে আধৰুৱা কৰি থোৱা কামো হয়তো আপুনি কৰিবলগীয়া আজিৰ দিনটোত হ'ব পাৰে। আনৰ কাম বন কৰিবলগীয়া হোৱা দিনটোৰ যিকোনো সময়ত আপুনি হ'ব পাৰে। বাকী সকলো দিশত শুভ। আজি দিনটোৰ বাবে বিশেষকৈ শুভ সংখ্যা থাকিব 4 আৰু শুভ ৰং হ'ব ৰঙা। কুম্ভ ৰাশি। কুম্ভ ৰাশি ব্যক্তিসকলে আজি জিৰণি লোৱাৰ কিছু প্ৰয়োজন আছে। বিগত দিনত হয়তো আপোনাৰ কিছু কষ্ট হৈছে, আজি জিৰণি লোৱাটো আপোনাৰ বাবে ভাল হ'ব। আজি ধন সম্বন্ধীয় যদি সমস্যা চলি আছে, সেই সমস্যাবোৰ আজি সমাধান হ'ব। পিতৃ নতুবা পিতৃতুল্য ব্যক্তিৰ পৰা আজি কিবা উপদেশ লাভ কৰিব আৰু বিভিন্ন ক্ষেত্ৰত বিভিন্ন কথাই এওঁলোকৰ মনত আনন্দ আৰু ফূৰ্তি আজি বৃদ্ধি কৰি তুলিব। লগতে আজি দিনটোত খুব ৰোমান্টিক ভাৱতো আপোনাৰ পাৰ হ'ব। আপোনাৰ আকৰ্ষণীয়তা, আপোনাৰ সৌন্দৰ্যতা বৃদ্ধিৰ সম্ভাৱনাও প্ৰবল দেখা পোৱা গৈছে আৰু যিকোনো কাম খুব খৰতকীয়াকৈ কৰিবলগীয়া হয়তো হ'ব পাৰে। কিন্তু আপুনি আজি আজৰি সময় আৰু পৰ্যাপ্ত আজৰি সময় আজি লাভ কৰিব। মন পচন্দৰ কাম কৰাৰ বাবেও আপুনি সুবিধা লাভ কৰিব। গতিকে এই কুম্ভ ৰাশিৰ ব্যক্তিসকলে মন পচন্দৰ আজি কাম বনবোৰো কৰিব পাৰিব। জীৱনসংগীক কিবা ক্ষেত্ৰত সহায় কৰিবলগীয়া হয়তো হ'ব পাৰে। প্ৰেমৰ ক্ষেত্ৰত বিশেষ আনন্দ লাভ কৰিব। প্ৰেম সম্বন্ধত মধুৰতা আহিব। বাকী শিক্ষা ক্ষেত্ৰৰ ফালৰ পৰা আজি দিনটোত এই ৰাশিৰ ব্যক্তিসকলে ছিনিয়ৰ নতুবা জ্যেষ্ঠ ব্যক্তিৰ সৈতে অকণমান মতভেদত লিপ্ত হ'বলগীয়া হ'ব পাৰে। গতিকে নিজৰ খং ৰাগ নিয়ন্ত্ৰণ কৰি ৰাখিব। অন্য সকলো দিশত শুভ। আজি দিনটোৰ বাবে বিশেষকৈ শুভ সংখ্যা থাকিব 2 আৰু শুভ ৰং হ'ব গোলপীয়া। একেবাৰে শেষত মীন ৰাশিলৈ আছোঁ। মীন ৰাশিৰ ব্যক্তিসকলৰ আজি যিকোনো ধৰণৰ সমস্যা সমাধান হ'ব। গতিকে আপোনাৰ সন্মুখত অহা সকলো সমস্যা আজি সমাধান কৰিব পাৰিব। বন্ধুক হয়তো আপুনি ধন দিবলগীয়া হ'ব পাৰে, নতুবা কোনোবা বন্ধুৱে আপোনাৰ ওচৰলৈ ধন বিচাৰি আহিব পাৰে। আজি সাহসিকতা আপোনাৰ মনোভাৱ গঢ়ি উঠিব। সাহসিকতা আৰু আত্মবিশ্বাস আজি বৃদ্ধিৰ পূৰ্ণ সম্ভাৱনা আছে। যদি কোনো সম্বন্ধীয় ব্যক্তি আপোনাৰ আঁতৰত থাকে, তেওঁলোকৰ ফালৰ পৰা কিবা খবৰ অহাৰ সম্ভাৱনাও দেখা গৈছে। আজি প্ৰেম সম্বন্ধতো আপোনাৰ মধুৰতা আহিব। লগতে এই ৰাশিৰ ব্যক্তিসকলে নিজৰ ব্যক্তিগত কাম বনবোৰহে বেছিকৈ কৰিবলগীয়া হোৱা দেখা যাব। সামাজিক কাম কৰিব লগাত থাকিলেও আপুনি সেই কামবোৰ বাদ দি নিজৰ ব্যক্তিগত কাম কৰিবলগীয়া হোৱা দেখা যাব। আজি এই ৰাশিৰ ব্যক্তিসকলৰ অৱশ্যে নতুন কামৰ শুভাৰম্ভ হোৱাৰ সম্ভাৱনাও প্ৰবল আছে। গতিকে নতুন নতুন কামৰ আজি আৰম্ভণি হোৱা দেখা যাব। বিদ্যাত আনৰ উপদেশ লাভ কৰিব। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 9 আৰু শুভ ৰং হ'ব ধোঁৱা বৰণীয়া। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হৈ পৰক। তাৰেই কামনাৰে ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।